ধনৰ বলতহে ডিব্ৰুগড়ত জয়ী হ'ল সৰ্বানন্দ সোণোৱাল। খিলঞ্জীয়া মানুহে সৰ্বানন্দ সোণোৱালক ভোট নিদিলে। তথাকথিত ভোট বেংকেহে ডিব্ৰুগড় লোকসভা সমষ্টিত জিকালে সৰ্বানন্দ সোণোৱালক। ৰামেশ্বৰ তেলীক সলনি কৰাৰ লগে লগে বিজেপিৰ নৈতিক পৰাজয় হ'ল ডিব্ৰুগড়ত। মন্তব্য অজাপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। যোৱা 4 জুনত দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। এই ফলাফলত ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ হাতত বেয়াকৈ পৰাস্ত হৈছিল লুৰিণজ্যোতি গগৈ। সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰায় 2,30,000 ভোটত পৰাস্ত হৈছিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। ইয়াৰ পিছতে প্ৰায় 17 দিনৰ অন্তত ফলাফলৰ পৰ্যালোচনা কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈয়ে। ফলাফলক লৈ কি ক'লে লুৰিণজ্যোতি গগৈয়ে শুনোৱা হওক। মন্ত্ৰী আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ব্যাপক ধনবল আৰু বিশেষকৈ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহে কিন্তু বিজেপিক তাত ডিব্ৰুগড়ত তেওঁলোকে গ্ৰহণ কৰা নাই। তেওঁলোকৰ যিটো তথাকথিত ভোট বেংক হিন্দী ভাষী আৰু বাংলা ভাষী ভোট বেংকেৰে এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লগা হৈছে সৰ্বানন্দ সোণোৱাল। আৰু এইটোৱে মই ভাবোঁ যে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু এই নিৰ্বাচনটোত যিটো ধনবলৰ যিটো ৰাজনীতি এইটো সাংঘাতিক যিটো প্ৰয়োভৰ ঘটিলে সেইটোৱে আচলতে আমাৰ দৰে ৰাজনৈতিক দল বা বিৰোধী ঐক্য মঞ্চক আমি যিটো প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰা আমি লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। এনেও ডিব্ৰুগড় লোকসভাৰ 10টা বিধানসভা সমষ্টিৰ 10 গৰাকী বিজেপিৰ তেওঁলোকৰ প্ৰাৰ্থী আছিলে, তেওঁলোকৰ মানে MLA আছিলে। মানে শেষ 4-5 দিনত হোৱা ব্যাপক ধনবলৰ যিটো প্ৰয়োগ সেইটোৱে গোটেই নিৰ্বাচনত এটা পাৰ্থক্য লৈ আহিলে। এইটো অনস্বীকাৰ্য। ডিব্ৰুগড়ত আপুনি খবৰ লওক, গলিয়ে গলিয়ে সংবাদ মাধ্যমতো আপোনালোকৰ খবৰ আছে। এটা ব্যাপক যিটো আমি ধনবলৰ ৰাজনীতি বুলি কওঁ আৰু বহুদিনৰ পৰা কৈ আহিছোঁ যে বিজেপি অতি ধনৱন্ত, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দল। তাত ডিব্ৰুগড়ৰ পৰাজয় আচলতে আমি সকলোৱে জানে যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল নিৰ্বাচনত প্ৰাৰ্থী আছিল। আৰু এই গোটেই নিৰ্বাচনটোত এনেও ডিব্ৰুগড় লোকসভাৰ 10টা বিধানসভা সমষ্টিৰ 10 গৰাকী বিজেপিৰ তেওঁলোকৰ প্ৰাৰ্থী আছিলে, তেওঁলোকৰ মানে MLA আছিলে। 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, 2 গৰাকী ৰাজ্যিক মন্ত্ৰী। আৰু আমি শেহতীয়াকৈ দেখিলোঁ যে গোটেই নিৰ্বাচনটোত যিটো ধনবলৰ যিটো ৰাজনীতি এইটো সাংঘাতিক যিটো প্ৰয়োভৰ ঘটিলে সেইটোৱে আচলতে আমাৰ দৰে ৰাজনৈতিক দল বা বিৰোধী ঐক্য মঞ্চক আমি যিটো প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰা আমি লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। মানে শেষ 4-5 দিনত হোৱা ব্যাপক ধনবলৰ যিটো প্ৰয়োগ সেইটোৱে গোটেই নিৰ্বাচনত এটা পাৰ্থক্য লৈ আহিলে। এইটো অনস্বীকাৰ্য। ডিব্ৰুগড়ত আপুনি খবৰ লওক, গলিয়ে গলিয়ে সংবাদ মাধ্যমতো আপোনালোকৰ খবৰ আছে। এটা ব্যাপক যিটো আমি ধনবলৰ ৰাজনীতি বুলি কওঁ আৰু বহুদিনৰ পৰা কৈ আহিছোঁ যে বিজেপি অতি ধনৱন্ত, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দল। তাতে আকৌ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ব্যাপক ধনবল আৰু বিশেষকৈ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহে কিন্তু বিজেপিক তাত ডিব্ৰুগড়ত তেওঁলোকে গ্ৰহণ কৰা নাই। গতিকে বেলেগ মানুহৰ তেওঁলোকৰ যিটো তথাকথিত ভোট বেংক হিন্দী ভাষী আৰু বাংলা ভাষী ভোট বেংকেৰে এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লগা হৈছে সৰ্বানন্দ সোণোৱাল। আৰু এইটোৱে মই ভাবোঁ যে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু প্ৰথম তেওঁলোকৰ পুৰণা যিগৰাকী প্ৰাৰ্থী তেওঁলোকে ইয়াৰ পৰা আঁতৰাব লগা হ'ল ৰামেশ্বৰ তেলী। এইটোৱেই বিজেপিৰ নৈতিক পৰাজয়। 10 গৰাকী বিধায়ক, 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, 2 গৰাকী ৰাজ্যিক মন্ত্ৰী থকাৰ পাছতো তেওঁলোকে তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকীক আঁতৰাবলগীয়া হোৱাটো, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কেবিনেট 6 নম্বৰ মন্ত্ৰীগৰাকীক ইয়াত তেওঁলোকে দিয়াটো আৰু শেষ এসপ্তাহ ব্যাপক ধনবলৰ প্ৰয়োগেৰে তেওঁলোকে নিৰ্বাচন কুক্ষিগত কৰাটোৱে তেওঁলোকৰ নৈতিক পৰাজয়ক প্ৰমাণ কৰে। ডিব্ৰুগড়ৰ পৰাজয় আচলতে আমি সকলোৱে জানে যে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল নিৰ্বাচনত প্ৰাৰ্থী আছিল। আৰু এই গোটেই নিৰ্বাচনটোত এনেও ডিব্ৰুগড় লোকসভাৰ 10টা বিধানসভা সমষ্টিৰ 10 গৰাকী বিজেপিৰ তেওঁলোকৰ প্ৰাৰ্থী আছিলে, তেওঁলোকৰ মানে MLA আছিলে। 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, 2 গৰাকী ৰাজ্যিক মন্ত্ৰী। আৰু আমি শেহতীয়াকৈ দেখিলোঁ যে গোটেই নিৰ্বাচনটোত যিটো ধনবলৰ যিটো ৰাজনীতি এইটো সাংঘাতিক যিটো প্ৰয়োভৰ ঘটিলে সেইটোৱে আচলতে আমাৰ দৰে ৰাজনৈতিক দল বা বিৰোধী ঐক্য মঞ্চক আমি যিটো প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰা আমি লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। মানে শেষ 4-5 দিনত হোৱা ব্যাপক ধনবলৰ যিটো প্ৰয়োগ সেইটোৱে গোটেই নিৰ্বাচনত এটা পাৰ্থক্য লৈ আহিলে। এইটো অনস্বীকাৰ্য। ডিব্ৰুগড়ত আপুনি খবৰ লওক, গলিয়ে গলিয়ে সংবাদ মাধ্যমতো আপোনালোকৰ খবৰ আছে। এটা ব্যাপক যিটো আমি ধনবলৰ ৰাজনীতি বুলি কওঁ আৰু বহুদিনৰ পৰা কৈ আহিছোঁ যে বিজেপি অতি ধনৱন্ত, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দল। তাতে আকৌ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী
আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ব্যাপক ধনবল আৰু বিশেষকৈ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহে কিন্তু বিজেপিক তাত ডিব্ৰুগড়ত তেওঁলোকে গ্ৰহণ কৰা নাই গতিকে বেলেগ মানুহৰ তেওঁলোকৰ যিটো তথাকথিত ভোট বেংক হিন্দী ভাষী আৰু বাংলা ভাষী ভোট বেংকেৰে এবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লগা হৈছে সৰ্বানন্দ সোণোৱাল আৰু এইটোৱে মই ভাবোঁ যে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু প্ৰথম তেওঁলোকৰ পুৰণা যিগৰাকী প্ৰাৰ্থী তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে আঁতৰাব লগা হ'ল ৰামেশ্বৰ তেলী এইটোৱেই বিজেপিৰ নৈতিক পৰাজয় 10 গৰাকী বিধায়ক 2 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী 2 গৰাকী ৰাজ্যিক মন্ত্ৰী থকাৰ পাছতো তেওঁলোকে তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকীক আঁতৰাবলগীয়া হোৱাটো প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কেবিনেট 6 নম্বৰ মন্ত্ৰীগৰাকীক ইয়াত তেওঁলোকে দিয়াটো আৰু শেষ এসপ্তাহ ব্যাপক ধনবলৰ প্ৰয়োগেৰে তেওঁলোকে নিৰ্বাচন